নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ষ্টাডি.ইনৰ তৰফৰ পৰা অসমৰ যিখিনি মেকানিকেল ইঞ্জিনিয়াৰিং ৰিলেটেড এক্সামছ হয়, যেনেকুৱা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক বা জুনিয়ৰ ইঞ্জিনিয়াৰে হওক, বিভিন্ন ডিপাৰ্টমেণ্ট, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট বা পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা ৰিচেণ্টলি আৰ্বান টেকনিকেল অফিচাৰ, এনেকুৱা যিবিলাক এক্সাম আছে য'ত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কোৰ্চটো আমাক দৰকাৰ হয়, তাৰে কাৰণে আমি কিছুমান সৰু সৰু ভিডিঅ'জ আমি ৰিলিজ কৰিবলৈ প্লেন কৰিছোঁ। তাৰে আমাৰ প্ৰথম যিটো ভিডিঅ' আছে সেইটোত আমি ষ্ট্ৰেংথ অফ মেটেৰিয়েলৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ যিখিনি আগতে আহিছে বা অহাৰ সম্ভাৱনা আছে ইয়াৰ পিছলৈকেও, আমি তেনেকুৱা কিছুমান কুৱেশ্যনছ আমি আলোচনা কৰিম। আশা কৰোঁ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টো চাই আপোনালোক সকলোৰে সুবিধা হওক, আপোনালোকৰ কাৰণে প্ৰিপাৰেশ্যনটো যাতে ইজি হয়। চ' আহকচোন বাৰু আমি আজি ভিডিঅ'টো আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হুকছ ল ইজ ভেলিড আপ টু প্ৰপৰ্চনেলিটি লিমিট, ইলাষ্টিক লিমিট, ইল্ড পইণ্ট আৰু নান অফ দ্য এবভ। গতিকে আমি যদি চাওঁ হুকছ লৰ যিটো ডায়েগ্ৰাম আছিলে, যিটো আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন ডায়েগ্ৰাম আছিলে, ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ যিটো ডায়েগ্ৰাম আছিলে, ডায়েগ্ৰামটো এনেকুৱা আছিলে। অ'কে, এতিয়া ইয়াতে যিটো ইনিচিয়েল ফাৰ্ষ্ট পইণ্ট আছে এইটো হ'ল প্ৰপৰ্চনেল লিমিট। তাৰপিছত আমি কি পাওঁ, এইটো হ'ল আমাৰ ইলাষ্টিক লিমিট। দেন আমি ইল্ড পইণ্ট পাম, আপাৰ ইল্ড পইণ্ট পাম, লোৱাৰ ইল্ড পইণ্ট পাম। দেন আমি পাম এণ্ডুৰেঞ্চ লিমিট, যিটো আমি আল্টিমেট ষ্ট্ৰেংথ বুলিও কওঁ। আল্টিমেট ষ্ট্ৰেংথ আৰু ফাইনেলি আমি ফ্ৰেকচাৰ। এই যিটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আছে এইটো মেইনলি মাইল্ড ষ্টীলৰ বাবে, যিটো আমাৰ ডাকটাইল মেটেৰিয়েল হয়, যিটো মাইল্ড ষ্টীলৰ বাবে যিটো আমাৰ ডাকটাইল মেটেৰিয়েল হয়। অ'কে, গতিকে আমি কি গম পাওঁ যে হুকছ ল যিটো আছে, হুকছ লটো আমাৰ একৰ্ডিং টু দ্য কি হুকছ ল আপ টু দ্য প্ৰপৰ্চনেলিটি লিমিট, এই পাৰ্টখিনিৰ কাৰণে কি হয়, লটো ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন। আৰু যদি আমি এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল চাইনটো যদি আমি উঠাই দিওঁ, দেন এইটো হ'ব কি ষ্ট্ৰেছ ইকুৱেলছ টু কেপিটেল ই ইনটু এপচাইলন নট। ইয়াতে যিটো কেপিটেল ই আছে এইটো হ'ল ইয়ংছ মডুলাছ, আৰু যিটো চিগমা আছে এইটো হ'ল লংগিটিউডিনেল ষ্ট্ৰেছ বা নৰ্মেল ষ্ট্ৰেছ। আৰু যিটো আমাৰ এপচাইলন আছে এইটো হ'ল লংগিটিউডিনেল ষ্ট্ৰেইন। চ' দ্য আনচাৰ উইল বি প্ৰপৰ্চনেলিটি লিমিট। অলৰাইট, নেক্সট আছে দ্য মেটেৰিয়েল হেজ আইডেণ্টিকেল প্ৰপাৰ্টিজ ইন অল ডিৰেকশ্যন ইজ ছেড টু বি। আমি যিকোনো এটা মেটেৰিয়েলৰ আমি যদি কনচিডাৰ কৰোঁ, এট এনি পইণ্ট যদি আমাৰ প্ৰপাৰ্টিজবিলাক একে থাকে, কণ্ডাক্টিভিটি থাকিলে, নেক্সট ছাপ'জ ধৰি ললোঁ আমাৰ কি থাৰ্মেল প্ৰপাৰ্টিজবিলাক আছে, মেকানিকেল প্ৰপাৰ্টিজ আছে, চ' সেইবিলাক যদি আমাৰ চব একে থাকে, তেতিয়া আমি সেনেকুৱা মেটেৰিয়েলবিলাকক আমি কি বুলি কওঁ, আইচ'ট্ৰপিক বুলি কওঁ। ইয়াতে যিটো হোমোজেনিয়াছ আছে, হোমোজেনিয়াছ মেটেৰিয়েল কাক কয়? হোমোজেনিয়াছ মেটেৰিয়েল তেতিয়া হ'ব যেতিয়া কম্পজিশ্যনটো একে থাকিব, ইউনিফৰ্ম composition at
all points. Uniform composition at all points. For example, steel. For example, steel. বা যিকোনো এটা পিওর এলিমেন্ট যদি আমি লওঁ, সাপোজ এলুমিনিয়াম ললো আমি, এলুমিনিয়াম ললো, পিওর এলিমেন্টস আর অলওয়েজ হোমোজিনিয়াস বিকজ আমি গোটেই পার্টটোতে আমি এলুমিনিয়ামে পাম, প্রভাইডেড এইটো এটা পিওর এলিমেন্ট। গতিকে আমি এইটোক হোমোজিনিয়াস বুলি ক'লো। আৰু ইয়াৰে এনচাৰটো কি হ'ব, যদি আমাৰ ডিৰেকশ্যন ইণ্ডিপেণ্ডেণ্ট হয় প্ৰপাৰ্টিজবিলাক, তেতিয়া কি হ'ব, এইটো আমাৰ মানে কি আইচোট্ৰপিক প্ৰপাৰ্টিজ হ'ব, মানে কি মেটেৰিয়েল হ'ব, আইচোট্ৰপিক মেটেৰিয়েল হ'ব, চৰি। নেক্সট কুৱেশ্যন আছে, the property of a material by which a body return to its original shape after removal of the load is called return to its original shape after removal of the load is called elasticity. Is called elasticity. যদি আমি after removal of the load আমি যদি original shape নাপাওঁ, then will be called as plasticity. If original shape যদি আমি পাইছোঁ, then it is called as elasticity. আৰু যদি আমি পোৱা নাই, then it is called as plasticity. So plasticity means permanent deformation. Permanent deformation. Plasticity মানে permanent deformation. So ইয়াৰে answerটো কি হ'ব, elasticity হ'ব। Next question, the energy absorbed in a body when it is strained within elastic limit. এতিয়া ইয়াতে এটা লেংগুৱেজ আছে strain. Strain মানে আমি বস্তুটোক ডিফৰ্ম কৰি দিয়া, মানে বস্তুটো আমি সাপোজ ষ্ট্ৰেচ কৰি দিলোঁ বা কম্প্ৰেছ কৰি দিলোঁ, মানে যেতিয়া তাৰ ডাইমেনশ্যনবিলাক চেঞ্জ হ'ব, যেতিয়া তাৰ ডাইমেনশ্যনবিলাক চেঞ্জ হ'ব, সেনেকুৱা অৱস্থাটোক আমি ষ্ট্ৰেইন বুলি কওঁ। যেতিয়া আমি ষ্ট্ৰেইন কৰিম ইলাষ্টিক লিমিটৰ ভিতৰত, তেতিয়া আমাৰ সেইটো এনচাৰটো কি, তেতিয়া আমি সেই মানে এনাৰ্জিটো কি বুলি কওঁ, মানে কোৱা যাব, সেইটো হ'ব ৰেজিলিয়েঞ্চ। এতিয়া ৰেজিলিয়েঞ্চৰ কাৰণে আমি যদি এটা ডায়েগ্ৰাম ড্ৰ কৰোঁ, আমি যদি ডায়েগ্ৰাম ৱাইজ চাব লাগে, এইটো হ'ল ইলাষ্টিক লিমিট, ধৰি ল'লোঁ আমি এইটো ইলাষ্টিক লিমিট বুলি। তো ষ্ট্ৰেছ মানে ৰেজিলিয়েঞ্চ বুলি ক'লে এইখিনি জেগাত ক'ব, এই এৰিয়াটোক ক'ব। চ' দিছ ইজ দ্য ৰেজিলিয়েঞ্চ। এইটোৱে ষ্ট্ৰেইন এনাৰ্জি এইটো এটা বেলেগ বেলেগ পাৰ্ট, আৰু এইটো হ'ল আপ টু ইলাষ্টিক লিমিট হ'লে এইটো আমাৰ ৰেজিলিয়েঞ্চ বুলি কোৱা হ'ব। চ' আশা কৰোঁ এইখিনি বস্তুটো আপোনালোকে ভালকৈ বুজি পাইছে। এতিয়া নেক্সট কুৱেশ্যন যদি যাওঁ আমি, SI ইউনিট অফ ষ্ট্ৰেইন, খুব ইজি কুৱেশ্যন এইটো। এইবিলাক কুৱেশ্যন যদিও ইজি, বাট এইবিলাক কুৱেশ্যন খুব ফ্ৰিকুৱেণ্টলি আহি থাকে। SI ইউনিট অফ ষ্ট্ৰেইন, চ' ষ্ট্ৰেইন মানে কি আছিল আমাৰ, ষ্ট্ৰেইন মিনছ চেঞ্জ ইন লেংথ বা এনি ডাইমেনশ্যন, ডায়া অৰ থিকনেছ, যিকোনো ডাইমেনশ্যন বাই অৰিজিনেল লেংথ, ডায়া, থিকনেছ, আমি নৰ্মেলি এইকেইটা ডাইমেনশ্যনেৰে কথা কোৱা যায়। চ' যদি চেঞ্জ ইন লেংথ হৈছে তলত অৰিজিনেল লেংথ হ'ব, যদি চেঞ্জ ইন ডায়মিটাৰ হৈছে তলত অৰিজিনেল ডায়মিটাৰ হ'ব, যদি ওপৰত চেঞ্জ ইন থিকনেছ হৈছে তলত অৰিজিনেল থিকনেছ হ'ব। বাট প্ৰভাইডেড আমি যিয়ে নলওঁ কিয় দুটা আমাৰ ডাইমেনশ্যন একে থাকিব লাগিব, আৰু যিহেতু দুটা ডাইমেনশ্যন আমাৰ একে থাকে তাৰ ইউনিটকেইটাও আমাৰ চেম থাকিব। চ' ইয়াৰে সেইকাৰণে কি হয়, ইউনিটলেছ। ষ্ট্ৰেইন ইজ এ ইউনিটলেছ কোৱান্টিটি। চ' দ্য আনচাৰ উইল বি নো ইউনিট। নেক্সট কুৱেশ্যনটো হ'ল, the property of a material by which it can be beaten or rolled into thin plates. Beaten or rolled into thin plates. Suppose আমাৰ তাত এটা মেটেৰিয়েল আছে, এনেকুৱাকৈ মেটেৰিয়েল এটা আছে, আমি তাতে কোবালোঁ বহুত, চব ফালৰ পৰা কোবাইছোঁ ছাপোজ, বা যিকোনো ডিৰেকশ্যনৰ পৰা আমি কোবাইছোঁ, কোবাই আমি এইটো বস্তু আমি এনেকুৱা হৈ গ'ল, ছাপোজ থিন শ্বীট টাইপ হৈ গ'ল। অ'কে, চ' এইটোক আমাৰ কি বুলি কয়, মেলিয়েবিলিটি বুলি কয়। এইটোক আমাৰ কি বুলি কয়, মেলিয়েবিলিটি বুলি কয় এই প্ৰপাৰ্টিটো। অ'কে, ইয়াত আমাৰ কি ফ'ৰ্চ লগালোঁ আমি, ইয়াত আমি কম্প্ৰেছিভ ফ'ৰ্চ লগালোঁ। কম্প্ৰেছিভ ফ'ৰ্চ। চ' মেলিয়েবল হ'ব লাগিলে আমি কম্প্ৰেছিভ ফ'ৰ্চ আমি ইউজ কৰিম, আৰু যদি ডাক্টাইল হ'ব লাগে ডাক্টাইলৰ কাৰণে আমি টেনচাইল ফ'ৰ্চ ইউজ কৰিম। কিবা এটা বস্তু আছে আমাৰ তাত, সেইটোক আমি যদি ৱায়াৰ ফৰ্মত নিব লাগে,
এটোক আমি কি বুলি ক'ম ডাক্টিলিটি বুলি ক'ম ডাক্টিলিটি বুলি ক'ম আচ্ছা ডাক্টিলিটি আৰু মেলিয়েবিলিটি এই দুটাৰ যিটো প্ৰপাৰ্টি আছে এইটো মেইনলি ডাক্টাইল মেটেৰিয়েলৰ কাৰণে প্ৰযোজ্য হয় ওকে মেটেৰিয়েল এটা যিমান ডাক্টাইল হ'ব সিমানে বেছি আমি ডাক্টাইলিটি পাম আৰু সিমানে বেছি আমি মানে কি মেলিয়েবিলিটি পাম যিবিলাক ব্ৰিটেল মেটেৰিয়েল আছে ব্ৰিটেল মেটেৰিয়েল মানে যিবিলাকৰ ডিফৰ্মেশ্যন নহয় ডাইৰেক্ট ফ্ৰেকচাৰ হয় তেনেকুৱা মেটেৰিয়েলবিলাকত আমি ডাক্টিলিটি বা মেলিয়েবিলিটি আমি পোৱা নাযায় ফৰ এক্সাম্পল চক পেঞ্চিল এইবিলাক এইটো এটা পেঞ্চিলটো কেনেকুৱা হয় যে আমি যদি এইটো চক এডাল যদি আমি মাটিত পৰি যায় পটককৈ তো কি হ'ব ই অট'মেটিকলি দুটুকুৰা হৈ যাব বা তিনি টুকুৰা হৈ যাব ই ডিফৰ্ম নহয় মানে ডিফৰ্ম মানে চেপেটা নহয় বা তাৰ শ্বেপ চেঞ্জ নহয় ই ডাইৰেক্ট ফ্ৰেকচাৰ হৈ যাব চ' তেনেকুৱাবিলাকক আমি কি বুলি কওঁ ব্ৰিটেল মেটেৰিয়েল বুলি কওঁ ওকে নেক্সট কুৱেশ্যন পয়জনছ ৰেচিঅ' ইজ দ্য ৰেচিঅ' অফ পয়জন ৰেচিঅ' মানে কি আছিলে মিউ ইকুৱেলছ টু মেইনলি আছিল মানে কি লেটাৰেল ষ্ট্ৰেইন বাই লংগিটিউডিনেল ষ্ট্ৰেইন আগত এটা নিগেটিভ থাকে নিগেটিভটোৱে কি কৰে এই লেটাৰেল ষ্ট্ৰেইনৰ যিটো নিগেটিভিটি আছে সেইটোক মানে কেঞ্চেল আউট কৰি এইটো আল্টিমেটলি পজিটিভ হৈ যায় আচ্ছা এতিয়া এই লেটাৰেল ষ্ট্ৰেইন কাক কয় সাপোজ ধৰি ললো আমাৰ তাত এটা বডি এটা আছে মই কুইকলি বুজাই দিছোঁ বস্তুটো বডি এটা আছে এইটো সাপোজ লেংথ এইটো সাপোজ ডায়ামিটাৰ আমি ইয়াত সাপোজ পুলিং কৰিলোঁ পি লোড দিলোঁ দিয়াৰ লগে কি হ'ব ইয়াৰ লেংথটো বাঢ়ি যাব আৰু ডায়ামিটাৰটো কমি যাব এতিয়া যিটো আমাৰ ফ'ৰ্চ এক্ট কৰা ডিৰেকশ্যন আছে সেই ডিৰেকশ্যনক আমি কি বুলি ক'ম লংগিটিউডিনেল ডিৰেকশ্যন বুলি ক'ম তাৰ অপজিট চাইডে যিটো পাৰপেণ্ডিকুলাৰ যিটো ডিৰেকশ্যন পাম আমি এইটো ডিৰেকশ্যন আমি কি বুলি ক'ম দিছ ইজ কল্ড লেটাৰেল ডিৰেকশ্যন এই লেটাৰেল ডিৰেকশ্যনত যিটো ডাইমেনশ্যন দি আছে ডায়ামিটাৰ ডি এইটো যিটো চেঞ্জ হ'ব সেইটোক আমাৰ কি বুলি কয় মানে কি লেটাৰেল ষ্ট্ৰেইন বুলি কয় চ' দ্য লেটাৰেল ষ্ট্ৰেইন ইন দিছ কেছ উইল বি চেঞ্জ ইন ডায়ামিটাৰ বাই মানে কি অৰিজিনেল ডায়ামিটাৰ চেঞ্জ ইন ডায়ামিটাৰ বাই অৰিজিনেল ডায়ামিটাৰ চ' যিহেতু চেঞ্জ ইন ডায়ামিটাৰটো আমাৰ নিগেটিভ হ'ব কাৰণ ইনিচিয়েলি ডাঙৰ আছিলে বেছি আছিলে আৰু ফাইনেলি সৰু হৈ গ'ল দেন এইটো কি হ'ব এইটো নিগেটিভ হ'ব আৰু যদি আমি কম্প্ৰেশ্যন কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ যিটো লেটাৰেল লংগিটিউডিনেল ষ্ট্ৰেইন আছিলে লংগিটিউডিনেল ষ্ট্ৰেইনটো আমাৰ কি হ'ব নিগেটিভ হ'ব গতিকে বস্তুবিলাক এনেকুৱা আৰু চ' এক্সাম্পল চ' দ্য আনচাৰ উইল বি দ্য লেটাৰেল ষ্ট্ৰেইন টু লংগিটিউডিনেল ষ্ট্ৰেইন ওকে ইয়াক আমি মিউৰে বুজাওঁ আৰু নহ'লে কিছুমান কিতাপত এইটো 1/m বুলিও দিয়া থাকে সেইটো কনফিউজ হ'ব নালাগে নেক্সট কুৱেশ্যন দ্য ইণ্টেনচিটি অফ ষ্ট্ৰেছ হুইচ কজেছ ইউনিট ষ্ট্ৰেইন ইজ কল্ড intensity of stress which causes unit strain means strainer value to 1 unit strain means strainer value to 1 so our formula মধ্যে কি ছিল হুকস ল মধ্যে E into epsilon naught মানে কি epsilon sorry এতে unit strain দিয়া আছে আমাক so strainer value তো আমাক দিয়া আছে 1 so আমি যদি এটো পুট কৰি দিও E into 1 it means E capital E so stress will be equals to modulus of elasticity or Young's modulus. The answer will be modulus of elasticity. আশা কৰোঁ এইখিনি লগে আপোনালোকৰ কোনো ডাউট নাই কিবা যদি ডাউটছ থাকে আপোনালোকে কমেণ্টত সুধিব পাৰে কোনো প্ৰব্লেম নাই আৰু যদি মোৰো কিবা বুজোৱাত কিবা যদি ভুল হৈছে আপোনালোকে সেইটো বস্তু পইণ্ট আউট কৰিব পাৰে নেক্সট কুৱেশ্যন দ্য ষ্ট্ৰেছ ইনডিউচড ইন এ বডি ডিউ টু ছাডেন লোড is the stress induced when the same load is applied gradually. Sudden load আৰু gradual load. Sudden load মানে কি suppose আমাৰ তাত এটা বডি আছে same বডিত আমি মানে দুটা কেছত লৈছোঁ কেছ 1 আৰু কেছ 2 এতিয়া ধৰি ললো যে আমাৰ এই দুটা বডি এটা বডিত আমি ডাইৰেক্ট মানে কি 200 নিউটন আমি এপ্লাই ষ্টাৰ্ট কৰিছোঁ আৰু এটা বডিত আমি 200 নিউটনলৈকে ডাইৰেক্ট যোৱা নাই আমি অলপ অলপকৈ সাপোজ ধৰিলোঁ প্ৰথমতে 10 নিউটন দেন 20 নিউটন দেন 30 নিউটন আমি গ্ৰেজুৱেলি লোডটো বঢ়াই গৈ আছোঁ ধৰিলোঁ হ'ল যে আমাৰ এই যিটো বডি আছে বডিটো ফ্ৰেকচাৰ হয় 150 নিউটনত ফ্ৰেকচাৰ তো আল্টিমেটলি কি হ'ব ইয়াত যদি আমি 200 নিউটন লগাই দিছোঁ এইটো বডি ডাইৰেক্ট ফ্ৰেকচাৰ হ'ব আৰু যদি আমি গ্ৰেজুৱেলি যিটো ইনক্ৰিজ কৰি আছোঁ গ্ৰেজুৱেলি ইনক্ৰিজ যেহেতু আমি ইয়াতে যিটো লোডটো আমি ডাইৰেক্টলি লগাই দিছোঁ 200
ইয়াত আমি মানে কি কৰিছোঁ ইয়াতে মানে কি লোডটো আমি গ্ৰেজুৱেলি লগাইছোঁ, গ্ৰেজুৱেলি ইনক্ৰিজ কৰিছোঁ, ইনিচিয়েলি 10 দেন 20 দেন 30 দেন মানে 70 দেন লাইক ডেট। এতিয়া যিটো ইনিচিয়েল যদি মানে কি ছাডেন লোড হয়, ছাডেন লোডৰ ক্ষেত্ৰত যদি গ্ৰেজুৱেল লোড হয়, গ্ৰেজুৱেল লোডৰ ক্ষেত্ৰত হোৱাট উইল বি দ্য ষ্ট্ৰেছ, নৰ্মেল পি বাই এ, পি ইজ দ্য লোড আৰু এ ইজ দ্য ক্ৰছ ছেকশ্যনেল মানে এৰিয়া। বাট ফৰ ছাডেন লোডৰ ক্ষেত্ৰত কি হয়, এইটো P2 ভেলুটো আমাৰ ডাবল হৈ যায়, 2P বাই এ। আমি এফেক্টটো মানে ডাবল এফেক্ট পাই যাওঁ গ্ৰেজুৱেলতকৈ, হা গম পাইছা? চ' আমি গ্ৰেজুৱেলতকৈ আমি ডাবল এফেক্ট পাই যাওঁ। চ' ইয়াৰে আনচাৰটো কি হ'ব, টুৱাইজ হ'ব এইটো। চ' ষ্ট্ৰেছ উইল বি ফৰ ছাডেন ইজ দ্য 2 টাইমছ অফ P by A, চ' 2 into P by A মানে sigma gradual. So it is 2 times of the gradual stress. So answer will be twice. Next question. What is creep is the gradual increase of number 1 plastic strain with time at constant load, elastic strain with time at constant load, plastic strain with time at varying load, none of the above. So creep is mainly আমি constant loadত আমি চাওঁ, constant loadত যদি constant load এটা দি আছে বহুত বেছি টাইমৰ কাৰণে, দেন তাৰ যিটো প্লাষ্টিক ষ্ট্ৰেইন হ'ব আমি এইটো ক্ৰিপ বুলি কওঁ। চ' দ্য আনচাৰ উইল বি প্লাষ্টিক ষ্ট্ৰেইন। আৰু সেই যিটো লোড আমি দিম, সেই লোডটো বহুত কমতো হ'ব পাৰে, হয়তো বহুত কম লোডো হ'ব পাৰে, বাট যদি বেছি সময়ৰ কাৰণে আমি লোডটো দি থৈ দিওঁ, তাত যিটো আমাৰ প্লাষ্টিক ষ্ট্ৰেইন হ'ব, দেট উইল বি কল্ড এজ ক্ৰিপ। নেক্সট, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ যিকেইটা ৰিলেশ্যন আছে, ৰিলেশ্যনকেইটা আমি মনত ৰখাটো বহুত দৰকাৰ। দ্য কাৰেক্ট ৰিলেশ্যন বিটুইন ই, জি এণ্ড মিউ। চ' ই ইকুৱেলছ টু, আমি ইয়াতে তিনিটা ফৰ্মুলা আছে, এটা ই ইকুৱেলছ টু 2g 1 প্লাছ মিউ, এটা আছে 3k 1 মাইনাছ 2 মিউ, আৰু এটা আছে 9kg 3k প্লাছ জি। এইকেইটা ফৰ্মুলা মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট ষ্ট্ৰেংথ অফ মেটেৰিয়েলৰ কাৰণে। ইয়াৰ পৰা এটা নহ'লে এটা কুৱেশ্যন আহে, কেতিয়াবা ইয়াত নিউমাৰিকেল আহিব, কেতিয়াবা ইয়াতে ফৰ্মুলাবিলাকে ডাইৰেক্ট সুধি দিয়ে। যেনে এইটো কুৱেশ্যন, ইয়াতে কি দিছে, ই, জি আৰু মিউ। তো ই, জি sorry, ই, জি আৰু মিউ যদি হ'ব লাগে, then the answer will be the first relation, E equals to 2g into 1 plus mu. Okay. Next question is, if the Young's modulus is equals to Buck's modulus, then the value of Poisson ratio is, এইমাত্ৰ আমি চালো E আৰু Buck modulus আমাৰ equal দি আছে, তাৰমানে E is equals to K. Okay. Now, what was the relation? E equals to 3k 1 minus 2 mu. Okay. So যিহেতু আমাৰ E আৰু K একে দিয়া আছে, আমাক এই মিউৰ ভেলুটো লাগে। যদি আমি মিউৰ ভেলুটো আমি চাওঁ, চ' ছাপ'জ এইটো মানে ই আৰু কে যিহেতু মানে একে, এইটো হৈ যাব মানে কি মানে এইটো কেঞ্চেল হৈ যাব। চ' আল্টিমেটলি 1 minus 2 mu equals to 1/3. So 2 mu equals to 1 minus 1/3. It is 2/3. Mu equals to 1/3. So the answer will be 1/3. Okay. So যেহেতু ই আৰু কে ইকুৱেল, চ' ই আৰু কেটো আমাৰ কেঞ্চেল হৈ যাব। কেঞ্চেল হৈ যোৱাৰ ফলত আমাৰ কি হ'ব, 1 minus 2 mu equals 1/3 হ'ব, আৰু এইটো আমি কেঞ্চেল কৰি ফাইনেলি আমি কি পাম, mu equals to 1/3 পাম। এগেইন সেম কুৱেশ্যন, ই জে আৰু কেৰ, ই জি আৰু কেৰ আমাৰ ৰিলেশ্যনটো ওলাব দিছে। এইটো হ'ব 9 kg by 3k plus জি, 9 kg by 3k plus জি। হোৱাট ইজ জি? এইখিনিতে আমি গম পাওঁ, চাওঁ আমি একবাৰ জিৰ ভেলুটো কি, জিৰ মানে এইটো কি, এই ফৰ্মুলাটো, জি ইজ দ্য shear modulus, shear modulus or modulus of rigidity, shear modulus of or মানে কি modulus of rigidity কি হয়, এইটো shear stress by shear strain, tau by gamma, shear stress by shear strain. Okay. এতিয়া ইয়াতে আৰু এটা কথা মই কৈ দিওঁ, এই যে ই জি আৰু কে আছে, ইয়াৰ গোটেইকেইটাৰ ইউনিট কিন্তু আল্টিমেটলি ষ্ট্ৰেছৰ লগত মিলে, ডেট মিনছ পাস্কেল বা নিউটন পাৰ মিটাৰ স্কুৱেৰ অৰ পাস্কেল, মানে সেম এজ দ্যাট অফ ষ্ট্ৰেছ, এজ দ্যাট অফ ষ্ট্ৰেছ। কেতিয়াবা এক্সামত এইটো আহি যায়, সেম এজ দ্যাট অফ ষ্ট্ৰেছ, কাৰণ কিয় তলত গোটেইকেইটাৰে ষ্ট্ৰেইন আছে, ওপৰত ষ্ট্ৰেছ আছে,
সো ষ্ট্ৰেইনৰ ইউনিট নাথাকে গতিকে আমি এই যিকেইটা ইলাষ্টিক কনষ্টেণ্ট বুলি কয় এইকেইটাক ইলাষ্টিক কনষ্টেণ্ট আছে সেই গোটেইকেইটাৰ ইউনিটটো ষ্ট্ৰেছৰ নিচিনাই একে ইউনিট হ'ব সো ডাইমেনশ্যনো একে হ'ব আৰু ইউনিটো একে হ'ব নেক্সট the deformation of a bar due to its own weight as compared to when subjected to axial load is equal to আজি যদি আমি axial load okay axial load that is equal to its own weight তাৰমানে কোৱেশ্চনটো কি দিছে suppose এইটো আমাৰ body 1 এইটো ই তাৰ নিজৰ weighৰ কাৰণে হি ডিফৰ্মেশ্যন হৈ আছে এতিয়া নেক্সট এটা body আছে তাত আমি weighৰ কাৰণে আমি ধৰা নাই আমি তাত এটা লোড লগাইছো যিটো লোড আমাৰ same load equal to the weight okay এতিয়া in this case deflection কিমান হ'ব কি ফৰ্মুলা আছিলে PL by AE P ৰ জায়গাত কি হ'ব W that means WL by AE correct আৰু যদি weighৰ ক্ষেত্ৰত হয় আমি যদি weight লওঁ weight হিচাপত লওঁ weight ললে আমাৰ কি হ'ব মানে কি ডিফ্লেকশনটো WL by 2A ইয়াতে কিন্তু এইটো weight আকৌ এইটো হ'ল weight due to self weight it is WL by 2AE but due to normal load which is equals to W it is মানে কি WL by AE এটা কি উঠিছে due to its own weight compared to the subjected to this so ultimately এইটো কি পাম আমি half into WL by AE এইখিনি আমাৰ কি আছিলে normal axial load আছিলে normal axial load আছিলে so answer will be half answer will be half next a member of having length L cross sectional area A and modulus of elasticity E is subjected to axial load W the strain energy stored in the body so what is strain energy half into load into that's the deformation okay half into load into deformation এতিয়া load কি দিয়া আছে load দিয়া আছে axial load W so deformation কি হ'ব it will be equals to WL by AE হ'ব হয় না similarly same বস্তু ইয়াত W আছে this is L okay this is A আৰু ইয়াৰ যদি materialist property আছিল E so ইয়াত deformation কি হ'ব WL by AE so এইটো আমি ইয়াতে বহাই দিছো ultimately আমি কি পাম half of W square by AE C will be the answer okay strain rossetters are used to measure the linear strain এইবিলাক কিছুমান এইবিলাক মানে theoretical question আহলে ইয়াত কৰিব লগা বেলেগ একো নাই next a 100 mm into 5 mm steel bar free to expand is heated from 15 degrees Celsius to 40 degrees Celsius then the thermal stress sigma thermal ওলাব দিছে induced in the bar এতিয়া আমি চাও কি আমি গম পাইছো যে এটা আমাৰ এৰিয়া দিয়া আছে ইয়াত টেম্পারেচার ডেল্টা টি দিয়া আছে ওকে বাট আমাৰ আলফা দিয়া নাই আলফা আমাক দিয়া নাই সো আমি ভাবিব পাৰো যে এটো কেনে কৰিম বাট ইয়াতে এটা বস্তু দি আছে দিস ইজ ফ্ৰী টু এক্সপ্যান্ড সো ফৰ থার্মাল স্ট্রেস ইফ ফ্ৰী টু এক্সপ্যান্ড ক্লজটো দিয়া থাকে এটো যদি দিয়া থাকে then thermal stress induced will be 0 সদায় মন ৰাখিবা thermal stress will be 0 so there will be no stress so কেতিয়াবা এনেকুৱা বহুত ডাঙৰকৈ কোৱেশ্চনটো দি দিব দি পেলে কৰবাত সুকত মানে কি লিখা থাকে free to expand হা so thermal stress induced in the bar so এনেকুৱা the maximum bending moment in the cantilever beam subjected to UDL W it will load intensity de load intensity this is small w omega বুলি কওঁ আমি over entire span of length L so suppose ধৰিলো এটো cantilever দিয়া আছে this is L and this is W এতিয়া আমি কেনেকৈ ওলাম maximum মানে কি bending moment আচ্ছা এটো হল fixed end এটো হল fixed end এটো হল free end আমি প্ৰথম গম পাব লাগিব যে free endত যেটো bending moment হয় সদায় 0 হয় free end যদি আছে then bending moment will always be 0 আৰু cantilever ক্ষেত্ৰত কি হয় যেটো bending moment হয় এনেকুৱা normal case বিলাকত cantilever ক্ষেত্ৰত
মেক্সিমাম বেন্ডিং মোমেন্ট আমি ক'ত পাওঁ ফিক্স এণ্ডৰ ফালে পাওঁ ওকে আচ্ছা এতিয়া আমি চাম কি আছে এইটো W এতিয়া এইটো আমাৰ ইকুইভেলেন্ট ওয়েটটো কি হ'ব ইয়াতে ইকুইভেলেন্ট ওয়েটটো হ'ব W ইনটু L ক'ত লাগিব এইটো লাগিব L/2 ত লাগিব okay so suppose this is O this is A so what is M at O M at O will be omega into L into L/2 which is nothing but omega L square by 2 okay so the answer will be omega L square by 2 because it আমি জানো যে মোমেন্ট আমাৰ 0 থাকিব because it is a free end okay and this এটো কিন্তু simply supported বিমৰ ক্ষেত্ৰতো হয় যদি এ free end আছে হা then আমাৰ এটো কি হ'ব মানে যদি বেন্ডিং মোমেন্ট হ'ব বেন্ডিং মোমেন্ট আমি সদায় এটো 0 পাম okay now the shear force of a cantilever of length L shear force of a cantilever of length L when subjected to UDL W per unit length at the free end shear force আমি প্ৰথম আমি গম চাওঁ যে আমাৰ কেন্টিলিভাৰ এটা দিয়া আছে ইয়াত আমি লোড ইন্টেন্সিটি দিয়া আছে W per unit length দিয়া আছে so Newton per meter total length দিয়া আছে L so this is the free end so suppose this is O this is A আমাক সুধিছে কি shear force at A কিমান হ'ব okay এতিয়া আমি এনেকুৱা কেস বিলাকত আমি কি কৰো আসলতে আমি এখন x প্লেন আমি কনসিডার কৰিলো x প্লেন এখন আমি কনসিডার কৰিলো from the free end x distance so in this x plane what will be the moment or what will be the force আমি এবিলাক আমি উলাও okay so আমি যেনেকৈ চাম আমি যে okay so this here so here the shear force will be কি হ'ব shear force will be basically আমাৰ ইয়াত এইখিনি জায়গাত এই জায়গাখানে টোটাল লোডটো কি হ'ব টোটাল লোড হ'ব ওমেগা ইনটু যদি আমি x ত আমি টোটাল লোড ওলাব লাগে ওমেগা ইনটু x হ'ব হয় না ওমেগা ইনটু x হ'ব এতিয়া আমাৰ at a point at a x ৰ ভ্যালু কি 0 so what will be the x f at a omega into 0 so nothing but it is 0 so answer will be 0 etu question recently jitu amar water resource department or exam asile tada asile etu yar agor question okay কোনোবা যদি কিবা এৰে কিবা question doubt আছে comment ত জনাব মই next class ত সেই doubt টো আমি clear কৰিম কোনো problem নাই next etu বহুত important question point of contraflexure is the point where shear force changes sign bending moment changes sign shear force is maximum none of the above so the answer is bending moment changes sign okay next maximum bending moment of a cantilever of length L acted by a point load W at free end occurs at maximum bending moment dise and the bending moment is maximum of a cantilever of length L or acted by a point load sorry acted by a point load মানে point load কাক কয় point load যেতিয়া আমাৰ ইউডিএল কাক কয় যে গোটেই লেংথটোত লোডটো ইউনিফৰ্মলি মানে কি ডিস্ট্ৰিবিউটেড হৈ আছে বাট যদি আমি গোটেই লেংথত লোডটো নলগাই আমি যদি এটা পইণ্টত লগাইছো সাপোজ এই পইণ্টত লগাইছো that means it is concentrated at one point then আমি এটো কি বুলি কও point load বুলি কও okay so maximum bending moment of a cantilever of length L acted by a point load W at the free end okay the free end আমি এক কৰিছে okay এতিয়া আমাৰ হৈছে ইয়াতে আমাৰ কিমান হ'ব লোড এটা ফিক্স এন্ড কোড so simple W এক কৰা আছে L so W into L হ'ব আৰু maximum কোড হ'ব আমি গম পাওঁ ফিক্স এন্ডতে হ'ব so the answer is fixed end okay the volumetric strain of a sphere is dash times of the diametral strain so এটা sphere কাক কয় যদি 2 ডাইমেনশনত তুমি সার্কেল এটা ড্র কৰিছা that is called circle 2 ডাইমেনশনত এটো তুমি যদি 3 ডাইমেনশনত লৈ যোৱা
that is called sphere. যেনে ধৰি লোৱা বল এটা, circle is a ring suppose, okay, ringটোক আমি circle বুলি ক'ব পাৰোঁ, but sphereটোক আমি বলটোক আমি sphere বুলি ক'ব পাৰোঁ, তাত আমাৰ 3 directional এইটো হয়, 3 dimensional. So in that case sphere এটা কি dimension এটাই, এইটো হ'ল তোমাৰ diameter সব ফালে একে, so volumetric strain is 3 times of diameter strain. So answer will be thrice. Okay. Now shear force is the rate of change of bending moment, rate of change of load, rate of change of elasticity, none of the above. So the answer will be rate of change of bending moment. Okay. Eta bending moment unit to ki hobo bise bending moment unit to ki hobo, basically nothing but load into perpendicular distance, correct? So load or kane newton aibo, etor kane meter aibo, hoy na? So bending moment unit to hobo load in sorry mane ki newton into meter. Okay, এটা এটুক যদি আমি চেঞ্জ কৰো উইথ রেসপেক্ট টু মানে লেংথ, আমার কি হবে, আমি সাপোজ ধরিলো বেন্ডিং মুভমেন্ট উইথ রেসপেক্ট টু লেংথ আমি যদি চাও, দেন উইল গেট আস শিয়ার ফোর্স। ওকে, সো এটু আমার হবে মানে রেট অফ চেঞ্জ অফ বেন্ডিং মুভমেন্ট। নেক্সট, দ্য মডুলার রেশিও অফ টু মেটেরিয়ালস ইজ দ্য রেশিও অফ দেয়ার আনসার উইল বি মডুলাস অফ ইলাস্টিসিটি। এটু কোয়েশ্চন আগতে বহুত কেতিয়াবা আহিছিলে, চ' কিছুমান কুৱেশ্যন বাহিৰৰ পৰা দি দিয়ে অকণমান, একো ডাঙৰ কথা নহয়, তো আমি অকণমান প্ৰিপেয়াৰ হৈ থাকিব লাগিব, হা, বাট কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, এ টেপাৰিং বাৰ diameter of n sections being d1 and d2 and a bar of uniform diameter d have the same length are subjected to the same axial pull, both bars will have same extension if d is equals to. So এটো মানে টেপাৰিং বাৰ এটা আছে, টেপাৰিং বাৰ মানে য'ত দুটা এণ্ডত ডায়ামিটাৰটো বেলেগ বেলেগ, d1 আৰু d2, লেংথ আমাৰ একে দিছে, হা, আৰু এটা বাৰ আছে যাৰ আমাৰ ইউনিফৰ্ম ডায়ামিটাৰ আছে, লেংথ আমাৰ সেম, আৰু এক্সিয়েল পুল যিটো আছে এইটো সেম আছে আমাৰ, ধৰিলো পি। ওকে, ধৰিলো আমাৰ এইটো পি, ডিফাৰেন্সটো কি, এইটো ডায়ামিটাৰটো টেপাৰিং ডায়ামিটাৰ আৰু এইটো ইউনিফৰ্ম ডায়ামিটাৰ। সো ইন দিস কেস আমাৰ টেপাৰিঙৰ কাৰণে প্ৰথমতে চাওঁ আমি আমাৰ যিটো নৰ্মেল মানে কি ইউনিফৰ্ম ডায়াৰ কাৰণে যিটো মানে কি ডিফ্লেকশ্যন কি আছিলে, এইটো আছিলে PL/AE। ওকে, আৰু টেপাৰিঙৰ কাৰণে কি আছিলে 4PL/πE d1 into d2, হয় নহয়, 4PL/πE into πE d1 into d2, এই দুটা আমাৰ একে দিয়ে আছে, এই দুটা আমাৰ একে দিয়ে আছে। সাপোজ দিস ইজ টেপারিং এন্ড দিস ইজ মানে কি ইউনিফর্ম, এই দুটা আমার একে দিয়ে আছে। এটা যদি আমি দুটা একে করে দিব লাগে তো কি হব, ই ক্যান্সেল আউট হব, পি ক্যান্সেল আউট হব, হয় নহয়, থাকিব 4/π। এতিয়া 4/π বুলি কোৱাৰ লগে লগে ইয়াত কি আহিব, π/4 d স্কোয়ার আহিব, ওপৰত 1 থাকিব, সো এই 4 টো ওপৰত যাব, হলেতো 4 হব, সো 4 π ক্যান্সেল আউট হলে কি থাকিব, অকল d স্কোয়ার ইকুয়ালস টু ৰুট নহ'ব দেই, এইটো d1 into d2 থাকিব, which gives us d equals to root over d1 into d2. Okay, so answer will be d1 into d2. So এইখিনিতে আমি আমাৰ এইটো পাৰ্ট 1 ভিডিঅ' আছিলে, ভিডিঅ'ৰ পাৰ্ট 1 আমি শেষ কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং, হা, আৰু ভিডিঅ' পাৰ্ট 2 যিটো আছে, পাৰ্ট 2 মই সোনকালে আপলোড কৰি দিম। ইয়াতে যদি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাওক কমেণ্টত, কিবা যদি প্ৰব্লেম হৈছে, কিবা যদি মোৰ ভুল হৈছে সেইখিনিও ধুনীয়াকৈ জনাই দিব, চ' ডেট আমি নেক্সট ভিডিঅ'ৰ পৰা আমি সেই ভুলবিলাক শুধৰাই আকৌ আপোনালোকৰ ওচৰত যাতে ভাল কিছুমান আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি আনিব পাৰোঁ, তাৰ পৰা যাতে আপোনালোকৰ এক্সাম প্ৰিপাৰেশ্যন যাতে সুবিধা হয়। থেংক ইউ আৰু ধন্যবাদ।